এটা question ko root over কি 5 ৰ কি নম্বৰ question 6 8.4 হয় নে 5 ৰ 6 নহয় ওকে root over গোটেই ডাঙৰকৈ আছে ন root over 1 plus sin a গোটেই বস্তুটো root over ভিতৰত আছে নি এনেকৈ আছে 1 minus তাৰপিছত equal to sec a plus ওকে কালি মই কি কৈছিলোঁ শুনিবি এতিয়া চা আমি বাৰে বাৰে ডিছকাছ কৰিছোঁ যে কি চাব লাগে প্ৰথমতে আমি অবজাৰ্ভ কৰিব লাগে যে কিবা ট্ৰিগোনোমেট্ৰিক আইডেণ্টিটি আছে নেকি ইয়াত ট্ৰিগোনোমেট্ৰিক আইডেণ্টিটি মই দেখা নাই কেলৈ কওঁনে সাইন স্কোৱাৰ কছ স্কোৱাৰ টেন স্কোৱাৰ চেক স্কোৱাৰ কছেক স্কোৱাৰ কট স্কোৱাৰ সেইবোৰ আছে জানো তো ট্ৰিগোনোমেট্ৰিক আইডেণ্টিটি ইউজ হৈ থকা গুলি মাৰক नहीं है ইয়াত মই এলজেব্ৰিক আইডেণ্টিটিও দেখা फॉर एग्जाम्पल a प्लस बी होल स्क्वायर a माइनस बी होल स्क्वायर कुछ नहीं है ऐसा तो एलजेब्रिक आइडेंटिटी हमारे ओसर नहीं है साइन कसले कन्भार्ट कर पारि निकी ओ कि कन्भार्ट कर साइन कसले आसे सो तारपाছত फोर्थ ऑप्शन आছিলে एलसीएम काहेके एलसीएम लम এটা বস্তু আছে एलसीएम भी नहीं है लास्ट ऑप्शन आছিলে इफ पॉसिबल न्यूमरेटर बा डिनोमिनेटर मैक्सिमम टाइम डिनोमिनेटर मोस्टली डिनोमिनेटर है कथाটো a plus b into a minus b ফৰ্মুলাটো ইউজ কৰি দিব লাগে a plus b into a minus b ফৰ্মুলাটো ইউজ কৰি দিব লাগে ইয়াত তলত 1 minus sin a আছে নে বাৰু মই কি কৰিম চাই এতিয়া 1 plus sin a টো মই লিখি ললো ব্ৰেকেটত তলতো লিখি ললো মই 1 minus sin a টো ব্ৰেকেটত কি কৰি দিম ইয়াত 1 minus sin আছে যেতিয়া মই ইয়াৰ সাইডত 1 plus sin a এটাই মাল্টিপ্লাই কৰি দিম ইয়াত যেহেতু 1 plus sin a অদৰকাৰীকৈ ক'ব পানি মাল্টিপ্লাই কৰি দিলোঁ ওপৰটো মই কৰি দিব লাগিব তো ওপৰটো মই 1 প্লাস sin a এটা মাল্টিপ্লাই কৰি দিলোঁ এটা বস্তু এটা মন কৰ চাইজা দেই ওপৰত 1 প্লাস sin a কেইটা মাল্টিপ্লাই হ'ল দুটা মই লিখিব পাৰোঁনে 1 প্লাস sin a ৰ হোল স্কোয়াৰ তলত কি হ'ব চা a minus b into a plus কি ফৰ্মুলা a স্কোয়াৰ minus b স্কোয়াৰ ফৰ্মুলা লগালগ আহিব 1 স্কোয়াৰ ৰুটটো আছে দেই এইটো a minus b a plus a ৰ জেগাত 1 এ কাম কৰিছে b ৰ জেগাত sin a কাম কৰিছে তো a স্কোয়াৰ মানে 1 স্কোয়াৰ মাইনাস b স্কোয়াৰ মানে sin স্কোয়াৰ a এটা চা হোল रूट ओवर 1 प्लस sin a का होल स्क्वायर তলত আহিব 1 माइनस sin स्क्वायर a ও sin स्क्वायर আহি গল যেতিয়া কিবা এটা ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি হতে মনত পেলাব পাৰো সেই ট্ৰিগোনোমেট্ৰিক আইডেন্টিটিটোত sin স্কয়াৰটো ইনভলভ থাকিব লাগিব sin স্কয়াৰ a plus cos স্কয়াৰ a টো 1 বুলি মনত ৰাখিব লাগে হেতু বেসিক ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি প্ৰথমটো ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি হয় ইয়াৰ পৰা 1 minus sin স্কয়াৰ এটা কেনেকৈ ওলাই নি ওলাব কেনেকৈ কম cos স্কয়াৰ এটা যদি ইয়াত থৈ দিও 1 ৰ পৰা a sin স্কয়াৰ এটো হৈ যাব মাইনাস এখন ধৰি পাইছনে 1 minus sin স্কয়াৰ a মানে তেতিয়া হলে মই কি পালো cos स्क्वायर a এটা বস্তুটা মন কৰ 1 plus sin a का होल स्क्वायर नीचे हमको आया cos स्क्वायर a गुट्टेটো पर रूट আছে দেই বস্তুটা মন কৰ a भी होल स्क्वायर a2 स्क्वायर আলটিমেটলি মই এটো নাপাম গেনে যে ওপৰত সিম্পল 1 plus sin a এটা থাকিব তলত cos স্কয়াৰ a ৰ জেগাত সিম্পল cos a এটা থাকিব হয়নে এটুক মই ফ্ৰেকশনটুক দুফাল কৰিব পাৰো কেনেকে 1 by cos a এটা ক'ব পাৰো প্লাস sin a by cos এটা ক'ব পাৰো নে 1 by cos মানে হৈছে sec a sin by cos মানে হৈছে এটোৱে উলিয়াবলৈ দি থোৱা আছিল তহঁতি ऐसा भी कर सकते हो এইটো কৰিব ঠিক আছে ধৰিব পাৰি বস্তুটো কোড ধৰিব নোৱাৰিলে খালি হেতু কম কোনটো স্টেপত কোড খেলিমে লাগি থাকিলে তা অবভিয়াসলি জান না এই কি পঢ়াটো ইজি বুলি থৈ না কোনোবা কবি আছিল क्वेश्चन नंबर 8 क्वेश्चन कौन क्वेश्चन हुआ क्वेश्चन बोलो अभी हम बोलेंगे কৈ যা মানে মোক খেবু কমন লাগে না মোক কি ইনফরমেশন দিছে এটো কৈ যা 1 by p, 1 minus p by p
1 minus p by p, comma 1 minus 2p whole p. Okay. Okay, this is a, this is a2, this is তো a2 ৰ পৰা a2 মাইনাছ কৰি দে 1 minus p by p minus 1 by এইটো ভাঙি পেলা এইটো নিচিনাই 1 by p minus p by minus 1 by 1 by p একো নাই মানে পজিটিভ 1 by p আছে নিগেটিভ ইয়ে যাব কাটি কাহে কা এলচিএম কেনেকৈ উলিয়াবি এলচিএম কাহে কা কো এলচিএমটা উলিয়াবি গেল এলচিএম উলিয়াবলৈ দৰকাৰ নাই লাইক টাৰ্ম যে লাইক ফ্ৰেকশ্যন যে হৈ আছে চোন লাইক ফ্ৰেকশ্যন যে কেলে এলচিএম উলিয়াই আহিব কি পি স্কোৱাৰ কৰিব লাগিল নি অঁ বনা তেতিয়াহ'লে কি ডাঙৰ কথানো ঠিকে আছে সেইটো কৰিব পাৰ পি 1 minus p minus 1 1 কাটি গুচি গ'ল minus p by p আনচাৰ minus 1 আকৌ চা a3 minus a22 চা 1 minus 2p divided by p minus 1 minus p by है कि नहीं p এটাই আহিব যেহেতু ইয়াত ডাবল ডাবল টাৰ্ম আছে ইউজ ব্ৰেকেট 1 minus 2p minus 1 minus p কি পাই যাম p এটা আহিব 1 minus 2p minus 1 plus 1 নিগেটিভ 1 কাট খাই গ'ল minus 2p plus p minus p by p হৈ গ'ল আনসাৰ minus 1 বুঝলো 5.3 টো কৰ না ঐ গোসাই হ'ল নাই মাই ভাগা ভা এইকেইটা বস্তু লিখিবি দেই ইম্পৰ্টেণ্ট হয় চাব কেনেকৈ লাগে সেইটোৱে শিকিবিতো আৰু ৰুট অভাৰটো গোটেইটোৰে ওপৰত আছে দেই কেয়াৰফুল হবি সেইকাৰণে বৰ্ণেল চুইচটো অফ কৰি দে না প্লিজ কৰি ওলা কেছ বেছটা কৰ না তাৰপৰা কৰ কেছ বেছটা কৰ তেতিয়াহ'লে এক্সাৰচাইজটো কৰি ল ফটাফট কৰ উলিয়া হ'ল নাই ঐ সাইন থিটা মানে কাৰ ৰেচিঅ' কোন দুটা ছাইডৰ ৰেচিঅ' বিপাশনা মনত আছিল নে পাহৰিলি মনত নাই মনত ৰাখিবি দেই গোসাঁই সাইন থিটা মানে হৈছে পি বাই সরি রাইট এঙ্গেল মানে কি একিউট এঙ্গেল মানে কি পাহৰিলি 90 ডিগ্ৰীটোক ৰাইট এঙ্গেল বুলি কয় 90 ডিগ্ৰী নামটোৱে হৈছে এই এঙ্গেলটোৰ নামটোৱে হৈছে কি নাম এইটো কি এঙ্গেল এইটো কি এঙ্গেল এইটো কি এঙ্গেল এইটো কি এঙ্গেল সব রাইট এঙ্গেল ঠিক আছে 90 ডিগ্ৰী আনটা নাম রাইট এঙ্গেল একিউট এঙ্গেল কাক কয় যিবোৰ 90 ডিগ্ৰীতকৈ আৰু 0তকৈ অবটিউজ এঙ্গেল কাক কয় 90তকৈ 180তকৈ হৈ গ'ল हो गया ग्रोथ इनहिबिटिंग हॉर्मोन तो की प्लांटर की है हाँ एड्रेनालिन हॉर्मोन कौन तो ग्लैंडर पर रिलीज है एड्रिनल ग्लैंड
থাইৰক্সিন হৰমনটো কিমান ৰিলিজ হ'ব, কি ৰিলিজ হ'ব, আমাৰ খানাৰ কোনটো এলিমেণ্টে বা বডিত থকা কোনটো কেমিকেলে কণ্ট্ৰল কৰি ৰাখে? খানাত থকা কোনটো এলিমেণ্ট বা খানাত খাওঁ কিন্তু সেইটো আমি না নিমখত থাকে? আয়োডিন। থাইৰক্সিন হৰমনৰ বা আইৰণৰ ডেফিচিয়েঞ্চি হ'লে বা থাইৰক্সিন হৰমন আইৰণ ডেফিচিয়েঞ্চি হ'লে কি হ'ব? থাইৰক্সিন হৰমন জাদা হৈ যাব। এটা বেমাৰ খুব হোৱাৰ চান্স থাকে আইৰণ ডেফিচিয়েঞ্চিত, নামটো কি আছিলে মনত আছে? গইট্ৰে। থাইৰক্সিনটো ধৰটো থাইৰয়ড হৰমনটো বেছি ৰিলিজ হৈছে, এইটো ফুলি গৈছে। ঠিক আছে, অ'কে, হৈ গ'ল। আমি বলো নেক্সট কুৱেশ্যন। বৰ্ণিলৈ কুৱেশ্যনটো ক, কি আছে পটাত কৰ, লাগি ধৰিছ তুমি ক। এন উলিওৱা কুৱেশ্যনকেইটা পটাপট কৰ বৰ্ণিল, সেইকেইটা এন উলিওৱাকেইটা ইম্পৰ্টেণ্ট হয়। আৰু মোক দেখা প্ৰত্যেকটো কৰি পেলাই ক'ত ক'ত কেনেকৈ কৰিলি মই চেক কৰি দিম। ঐ গোসাঁইহঁত মোক কুৱেশ্যনটো ক 6 নম্বৰটো। বৰ্ণিল মই বহাই দিব পাৰোঁ? ঐ ক কুৱেশ্যন ক, 7 নম্বৰ কুৱেশ্যন নহয় জানো এবাৰ? কুৱেশ্যনটো ক। এইটো অন হয়, ৰেকৰ্ডিং হৈ আছেনে? ফ'কাছ কৰি থবিচোন দেই আকৌবাৰ, মানে আকৌ লিখি লওঁ তাৰপিছত কৰি দিবি। অ'কে, ক কুৱেশ্যন ক। সাইন থিটা মাইনাছ সাইন কিউব থিটা, সৰি সাইন কিউব থিটা বাই 2 cos কিউব থিটা মাইনাছ cos থিটা ইজ ইকুৱেল টু। অ'কে, ইণ্টাৰেষ্টিং কথা এটা চা দেই। প্ৰথম কথা এতিয়া LHSটো লিখি ল'ম, কি কি কৰিব পাৰি ভাবিব লাগিব। সাইন থিটা মাইনাছ 2 সাইন কিউব থিটা 2 cos কিউব থিটা মাইনাছ cos থিটা। এতিয়া চাচোন কথা এটা, ইয়াত তহঁতি কিবা ট্ৰিগনমেট্ৰিক আইডেণ্টিটি দেখিছ নেকি? ট্ৰিগনমেট্ৰিক আইডেণ্টিটি দেখিবলৈ হ'লে সাইন স্কোৱাৰ, কছ স্কোৱাৰ, টেন স্কোৱাৰ, চেক স্কোৱাৰ, কটেক স্কোৱাৰ, কট স্কোৱাৰ এইবোৰ চব থাকিব লাগে। ইয়াত ইণ্টাৰেষ্টিং কথাটো কি, ইয়াত স্কুৱেৰ নাই, কিন্তু কি আছে বাৰু? আৰু এটা যদি তহঁতি ভাবিব পাৰ আৰু অকণমান এক ষ্টেপ গৈ পেলাই, ইয়াত চাইন কেইটা আছে? বিভাজন কেইটা আছে? ইয়াত চাইন কেইটা আছে? ইয়াত এক্স কেইটা আছে? ইয়াত এক্স কেইটা আছে? মইতো পুছ ৰং, ইয়াত চাইন কেইটা আছে? হা, ইয়াত চাইন কেইটা আছে? 3টা। কিবা কমন ল'ব পাৰি নি বাৰু? সাইন থিটা এটা কমন লৈ লওঁ, চাচোন কি ক'ব পাৰি তেতিয়াহ'লে। সাইন থিটা যদি বাই চান্স কমন লৈ লওঁ, ইয়াততো থাকি যাব 1 হয়নে? ইয়াত -2 সাইন স্কোৱাৰ থিটা থাকি যাবনে? এতিয়া কেনেবাকৈ এই সাইন স্কোৱাৰ থিটাৰ জেগাত কিবা এটা ট্ৰিগনমেট্ৰিক আইডেণ্টিটি বহাব পৰা চান্স এটা বনায়নে? সাইন স্কোৱাৰ থিটা পাই গ'ল ন? দেখাম কেনেকৈ বনাই ৰ। এই তলৰ দুপৰ কিবা এটা কমন আহে নি বাৰু? লৈ আহিছোঁ কছ থিটা এটা। তহঁতি যদি দেখিছ আমাৰ অলমষ্ট প্ৰুভ হৈ গ'ল, অলমষ্ট প্ৰুভ হৈ গ'ল। কেলৈ কওঁ, এইটো কি উলিয়াব দিছে? এই সাইন বাই কছ নহয় জানো? 10 ওলালে একচুৱেলি আমাৰ, ঠিক আছে। এই পাৰ্টটো আমি যদি বাই চান্স কাটাকুটি কৰি দিব পাৰোঁ, আনচাৰ সাইন বাই কছ কি ওলাই যাব? 10। চাওঁচোন কেনেকৈ কৰোঁ এতিয়া চাবি। সাইন থিটা যাই চাই বাই চাই লিখিলোঁ, কছ থিটা যাই চাই আছে বাই চাই লিখিলোঁ। এইটো মই কাৰ্লি ব্ৰেকেট দিলোঁ, দিয়াৰ কথা এটা আছে, কেলৈ কম ৰ। 2 এটা লিখিলোঁ। সাইন স্কোৱাৰ থিটাৰ জেগাত মই কিবা এটা লিখিবলৈ ট্ৰাই কৰিম। কি কৰিম চাবিচোন দেই। আমি কি জানো, সাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা ইজ ইকুৱেল টু 1, এইটোৱে জানো, আৰু কি বেলেগডাল জানো। সাইন স্কোৱাৰ থিটাৰ মই এক্সপ্ৰেশ্যনটো উলিয়াবলৈ ট্ৰাই কৰিম, 1 মাইনাছ কছ স্কোৱাৰ থিটা। এইকণলৈকে বুজিছনে? সাইন স্কোৱাৰ থিটাৰ জেগাত 1 মাইনাছ কছ স্কোৱাৰ থিটা বুলি লিখিব পাৰি। সাইন স্কোৱাৰ থিটা য'তে দেখোঁ তাৰ জেগাত মই 1 মাইনাছ কছ স্কোৱাৰ থিটা। তো এইটো যে সাইন স্কোৱাৰ থিটা আছে তাৰ জেগাত মই ব্ৰেকেটত 1 মাইনাছ কছ স্কোৱাৰ থিটা লিখি দিলোঁ। সৰু ব্ৰেকেট ক্ল'জ কৰিলোঁ, মিডল ব্ৰেকেট ক্ল'জ কৰিলোঁ, তলত 2 কছ স্কোৱাৰ থিটা মাইনাছ 1 আছে। এতিয়া মন কৰ, সাইন থিটা বাই কছ থিটা আছে। এতিয়া মই কৰিম, আই থিংক ব্ৰেকেটটো অ'পেন কৰি নকৰোঁ, ব্ৰেকেট অ'পেন নকৰোঁ, ব্ৰেকেট অ'পেন কৰি দিওঁ চা। 1টোতো ইয়াতে আছে, -2 আৰু 1 মাল্টিপ্লাই হৈ -2 এটা হ'বনে? হ'ব। -2 আৰু মাইনাছে মাইনাছে মাল্টিপ্লাই হ'লে কি হৈ যায়? 2 কছ স্কোৱাৰ থিটা ওলাবনে? ওলাবনে? এতিয়া চা তলত কি আছে? 2 কছ স্কোৱাৰ থিটা মাইনাছ 1।
মোক কথা এটা কওঁ না 1 - 2 কি ওলাই 1 - 2 এক্সেক্টলি -1 টা ওলায় প্লাছ 2 cos স্কুৱেৰ থিটা তলত কি আছে 2 cos স্কুৱেৰ থিটা -1 বস্তু এটা মন কৰচোন এই ওপৰৰ পাৰ্টটোক মই -1 প্লাছ 2 cos স্কুৱেৰ থিটা লিখাতকৈ 2 cos স্কুৱেৰ থিটা -1 বুলি লিখিব পাৰোঁ নাই -1টো আগত আছে মই পিছত লিখিলোঁ প্লাছ 2 cos স্কুৱেৰ থিটাটো পাছত আছিলে মই যেনিবা আগত লিখিলোঁ তলত কি আছে cos থিটা 2 cos স্কুৱেৰ থিটা -1 চেম হৈ গ'ল 2 cos স্কুৱেৰ থিটা -1 2 cos স্কুৱেৰ থিটা -1 কাট খাই গুচি গ'ল থাকিলে পিয়'ৰলি মোৰ ওচৰত sin থিটা বাই মানে tan থিটা RHS ল'ৰা ক লাগি ধৰি আছোঁ কৈ যা A2 D হৈছে 8 A দিয়া আছে D দিয়া আছে বহুত ইম্পৰ্টেণ্ট বস্তু এটা দিয়া আছে তাৰপিছত SN হৈছে 90 N ফাইন কৰিব লাগে হয়নে অ'কে এটা কথা আমি জানো নি এই SN ৰ জেগাত লগালগ মই লিখিব পাৰিম নেকি বাৰু N/2 2A plus N-1 into D is equal to N2 মই নাজানো কিন্তু এই 2টো ঠেলা মাৰি দিব পাৰিম নে ইপিনে পাৰিম ঠেলা নামাৰো কাম এটা কৰোঁ চাওক N2 লিখিলোঁ আৰু ঠেলা মাৰি দিওঁ যা কিন্তু কৰোঁ N2 into A ৰ জেগাত 2 আহিব N-1 মই নাজানো কিন্তু D ৰ জেগাত কি আহিব 8 ইপিনে 90 into 2টো মই লিখি থৈ দিলোঁ ঠিক আছে বঢ়িয়া ইয়াত মন কৰ N আহিলে ভিতৰত আহিলে 2 to the 4 plus N-1 into 8 বস্তু এটা মন কৰ 90 into 2 আছে যেনেকৈ আছে এনেকৈ থৈ দিলোঁ মই এই ভিতৰত কিবা এটা কমন আহে নি বাৰু কি 4 এটা কমন আহে 4টো কমন আনিলোঁ N টোৰ লগত বাহিৰত আছেই 4টো কমন আহিলে ইয়াত থাকি যাব আৰু এই N-1 টোৰ লগত থাকি যাব এটা 2 হয়নে আৰু ইপিনে কোন আছে আমাৰ 90 into বস্তু এটা মন কৰ N আহিলে ব্ৰেকেটৰ 1 টা আহিলে 2 যদি মই ডিষ্ট্ৰিবিউট কৰি দিওঁ 2 into positive n 2n হৈ যাব 2 into negative 1 -2 হৈ যাব এইপিনে 90 into 2 divided by মই কি কৰি দিব পাৰোঁ 2a 4ক যাব 2 times 2a 90ক যাব 45 times কি থাকি গ'ল চা n থাকি গ'ল ব্ৰেকেটৰ ভিতৰত কি থাকি গ'ল চা 2n টো পজিটিভত আছে 1 - 2 মানে -1 এইপিনে আছে 45 তো মই কি পালোগে 2n স্কোৱাৰ n into -1 মানে -n 45 টো ইফালে আহিলে -45 is equal to 0 this is our quadratic equation middle term split কৰ বা তই যি কৰ আৰু এটা চা 2 into -45 answer will obviously minus দুটা আৰু ইয়াত n ৰ আগত একোটা মানে নাম্বাৰটো কি আছে দুটা এনেকুৱা নাম্বাৰ লাগে মাল্টিপ্লাই কৰি 90 পাওঁ যেহেতু নিগেটিভত ওলাইছে তো সাবট্ৰেকশন কৰি পেলাই আমি 1 পাব লাগে সবতছে সিম্পল আনসাৰ কি পাম চা 2n স্কয়াৰ লিখিলোঁ এই মাইনাসটো দিয়াৰ পিছত ব্ৰেকেটৰ ভিতৰত মই 1 যে আছে তো 1 টোৰ জেগাত মই লিখিলোঁ 10 - 9n 45 is equal to 0 এতিয়া এই মাইনাসবোৰ দিওঁতে খেলিমেলি নকৰিবি 2n স্কয়াৰ থাকিলে -10 হৈ যাব n তো লাগ খাই যাব মাইনাসে পজিটিভ 9n - 45 হ'ব 0 হৈ যাব 2n স্কয়াৰ আৰু 10n ৰ পৰা 2n টা কমন আহিব n - 10 থাকি যাব 9 আৰু 45 ৰ পৰা 9 টা কমন আহি গ'ল n है तो कुछ तो गड़बड़ कर दिया मैंने और 5 থাকিব এটো n - 5 n से দুবাৰ হৈ গ'ল ইয়াৰ পৰা ওলাব মোৰ n = 5 ইয়াৰ পৰা ওলাব মোৰ n = -9/2 n মানে আসলে নাম্বাৰ অফ টাৰ্মস নাম্বাৰ অফ বস্তু কেতিয়াবা -9/2 হ'ব পাৰে জানো -9/2 টা চকলেট থাকিব পাৰে জানো তো n is n5 মানে আমাৰ লগত কি উলিয়াব লাগিছে an
এ এন মানে একচুৱেলি কি জানো, এ এন মানে একচুৱেলি এইটো A5 মানে কি A + 4D, বাক্যটো জানো আৰু উশাহত হ'লে নহয়। নেক্সট কুৱেশ্যন কি আছে কম মইলে পদাৰ্থ ৰখি থাকিবি পদাৰ্থ মহাই দিছোঁ দেই এইটো কুৱেশ্যনটো কম 8 নম্বৰ কুৱেশ্যন হয় নাই sin A plus cosec A. Okay. Sin A plus cosec A whole square plus cos A plus sec A whole square is equal to 7 plus 10 square A cos square A. Okay. LHS টো লৈ লওঁ তহঁতৰ এতিয়া লাগিব অকণমান লং টাৰ্ম ভিজন অকণমান দূৰলৈ চাব পাৰিব লাগিব চা কেলৈ দূৰলৈ চাব পাৰিব লাগিব বুলি কৈছোঁ মই শুনিবি দেই কেলৈ শুনিবি দেই চাবি এতিয়া শুনিবি চাবি এই যে ইয়াত এইটো A + B হোল স্কোৱাৰ নিচিনা হৈ আছে নাই আছে A + B হোল স্কোৱাৰ সৰু A + B হোল স্কোৱাৰ A + B হোল স্কোৱাৰত A স্কোৱাৰ আৰু B স্কোৱাৰ বুলি বস্তু এটা আহে ইয়াত সাইন স্কোৱাৰ এটা আহিব ইয়াত কচেক স্কোৱাৰ এটা আহিব এটা যদি তহঁতৰ মনত আছে কথা এটা সাইন স্কোৱাৰ প্লাছ কচেক স্কোৱাৰ ইজ ইকুৱেল টু কি পাম এক্সট্ৰা চা এইটো সাইন স্কোৱাৰ এটা ওলাব ইয়াত কচ স্কোৱাৰ এটা ওলাব হয়নে সাইন স্কোৱাৰ কচ স্কোৱাৰ মিলি পেলাই 1 হৈ যাব বুলি আমি গম পাওঁ অ'কে আৰু এটা কথা চা ইয়াত টেন স্কোৱাৰ আৰু কচ স্কোৱাৰ আছেনে আছে বস্তু এটা যদি তহঁতি ভাব ট্ৰিগনমিক আইডেণ্টিটি আমাৰ তিনিটা আছিলে সাইন স্কোৱাৰ থিটা প্লাছ কচ স্কোৱাৰ থিটা ইজ ইকুৱেল টু 1 ছেকেণ্ডটো আছিলে 1 প্লাছ টেন স্কোৱাৰ থিটা ইজ ইকুৱেল টু চেক স্কোৱাৰ থিটা ইয়াত আমাৰ চেক স্কোৱাৰ থিটা এটা ওলাবনে ওলাব সেই চেক স্কোৱাৰ থিটাটোৰ জেগাত মই 1 প্লাছ টেন স্কোৱাৰ থিটা লিখি দিব পাৰিমনে সেইটো টেন স্কোৱাৰ ওলাই যাব এইটো কি আছে এইটো কি ল'ব কচেক স্কোৱাৰ এটা ওলাই যাব কচেক স্কোৱাৰ মানে মনত আছেনে 1 প্লাছ কচ স্কোৱাৰ থিটা কচেক স্কোৱাৰটোৰ জেগাত মই 1 প্লাছ কচ স্কোৱাৰ লিখি দিম বাকী সেই যে 1 সোপা ওলাইছে যে সেইবোৰ এড হৈ কি পাই যাম আমি এতিয়া একেবাৰে চাই লওঁ এইটোক মই ডাইৰেক্ট A + B হোল স্কোৱাৰ লগাই দিম চা প্ৰথম কথা ইয়াততো ট্ৰিগনমিক আইডেণ্টি লগাব নোৱাৰোঁ সাইন স্কোৱাৰ কচ স্কোৱাৰ কচেক স্কোৱাৰ একো নাই ডাইৰেক্ট ট্ৰিগনমিক আইডেণ্টি মই ফাৰ্ষ্ট ষ্টেপটো লগাই দিব ছেকেণ্ড কথাটো আছিলে এলজেব্ৰিক আইডেণ্টি A + B হোল স্কোৱাৰ হৈ আছে লগাব পাৰি থাৰ্ড অপশ্যন আছিলে সাইন কচলৈ নিব লাগে অলৰোজ আধা আধিটো সাইন কচতে আছে ঠিক আছে সেইটো সলনি কৰিব পাৰি ফ'ৰ্থ অপশ্যন আছিলে এলচিএম ল'ব পৰা একো নাই ফিফ্থ অপশ্যন আছিলে ডিন'মিনেটৰত A + B A - B লগোৱা সেইটো লগাব নোৱাৰি তো মই কি কৰিম ছেকেণ্ড অপশ্যন যোনটো মই কৈছিলোঁ এলজেব্ৰিক আইডেণ্টি লগোৱা A + B হোল স্কোৱাৰ সেইটো এপ্লাই কৰি দিম চা মোক কৈ আছোঁ কি হ'ব কৈ যা না প্লিজ কৈ যা গোটেইকেইজনে কৈ যা মই কি লিখিম এতিয়া A + B হোল স্কোৱাৰ কি লিখিম ক সাইন A ধত তেৰি A + B হোল স্কোৱাৰ ফৰ্মুলাটো ভাঙ হোল স্কোৱাৰ কি আছিলে ফৰ্মুলাটো পটককৈ কওক কোনজনে কবি পটক কওক হেল্প কৰ
a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ সেই হিচাপত মই এইকেইটা বনাই পেলাই কৈছোঁ পটক বনাই পেলাই আকৌ চাইন স্কুৱেৰ a প্লাছ 2 sin a প্লাছ cosec a कैसा হ'ব 2 sin a প্লাছ b লিখিছ নি sin a ইনটু বৰ্ণিল ইকুৱেশ্যনটো হ'ল নাই তোৰ নেক্সটটো কৰ ক কি আছে cosec স্কুৱেৰ্ড পাছৰখন কৈ যা এইটো ফাৰ্ষ্টটোৰ পৰা আহিলে দেই কি আছে cos স্কুৱেৰ্ড a প্লাছ 2 sec a ইনটু कहाँ से के प्रथमতে কি আছিলে তেতিয়াহ'লে নকলি কেলে cosটো 2 cos a ইনটু sec a তাৰপিছত sec স্কুৱেৰ্ড a এই তিনিটা বস্তু আহিলে ছেকেণ্ডটোৰ পৰা হয়নে এতিয়া মন কৰ এই সাইন স্কুৱেৰটোক আৰু এই cos স্কুৱেৰটোক মই ওচৰত লিখি ল'ম সাইন স্কুৱেৰ্ড a প্লাছ cos স্কুৱেৰ্ড a আৰু এটা ইণ্টাৰেষ্টিং কথা এই 2 sin a cosec a আছে যে মই কি লিখিম চা 2 sin a লিখিলোঁ cosec a টোৰ জেগাত মই 1/sin a লিখিব পাৰোঁ নি বাৰু sin a cosec মানে 1/sin তাৰপিছত এই যে 2 cos a sec a আছে তাক মই কি লিখিম জানো 2 cos a মানে cos a টো cos a থাকিলে sec a টোৰ জেগাত মই লিখিম 1/cos a আৰু বাকীকেইটা লিখি থৈ দিলোঁ cosec স্কুৱেৰ্ড a প্লাছ sec স্কুৱেৰ্ড a এতিয়া মন কৰ এইটো কাটি গ'ল cos কাটি গ'ল sin স্কুৱেৰ প্লাছ cos স্কুৱেৰ মোৰ 1 পালোঁ ইয়াৰ পৰা মই প্লাছ 2 এটা পালোঁ ইয়াৰ পৰা মই প্লাছ 2 এটা পালোঁ হয়নে sin কাটি গ'ল কি থাকি গ'ল কোনটো দেখা এইটো কেলে মই এইটো আৰু এইটো ওচৰত কৰি লিখা নাই জানো আকৌ চা এইটো কি লিখিলোঁ 2 sin a cosec a 2 cos a sec a ये থাকি গ'ল না লিখিবলৈ हो गया अभी देख इसमें से पूरा मिलके आया काटी कुटी আহিলে হয়তো cosec স্কুৱেৰ নিলিখোঁ মই এতিয়া মই ডাইৰেক্ট লিখিম 1 প্লাছ এইটো আছিলে cosec স্কুৱেৰ ঠিক আছে হয়তো মই sec স্কুৱেৰ নিলিখোঁ এতিয়া মই ডাইৰেক্ট লিখিম ঠিক আছে এতিয়া মন কৰ 1 plus 2 3 3 plus 2 5 5 plus 1 6 6 plus 1 plus 10 square plus 2 what is ko बोल के ढोली yes yes oh common note to get to n minus 15 15 কেনেকৈ ওলাব দেখাটো কি হিচাপত 15 ওলাব minus 3 into 15 3 কেলে ইয়াত বৰ্ণিল ইয়াত যেটা 2n কমন লৈছে ইয়াত কি আছে n তো 3 কেলে কমন লৈছে 3 থাকিলে 3n থাকি যাব তো ইয়াত পিওৰলি কি থাকিব লাগিব n বেসিক্যালি পিওৰলি n থাকিব লাগিব ন তো 9 টো গোটেইটো উঠাব লাগিব নাই 3 কেলে উঠাই যাব দেখি 9 টো উঠালে আৰু n থাকিব कभी तो नजर मिलाऊं स्लो सुडेक्स है कभी तो करीब आओ जो नहीं कहा उसे तुम भी कर जाओ हम भी तो हैं तुम আজি এই কুৱেশ্যনকেইটা 500 কুৱেশ্যন কৰি সামৰিম আজি তাৰপিছত পলিনমিয়েল যাম হ'ল নে হইলা হ'ল নেক্সট কুৱেশ্যন ফটাফট কৰোঁ ফটাফট যাওঁ গিভেনটো লিখ নুবুজিলে মোক ক এটেম্পটো নিজে ক যদি খেলি মেলি আছে মোক ক
নেক্সটটো বলো 9 নম্বৰ কুৱেশ্যন চাগে 5ৰ ক কুৱেশ্যনটো ক ৱাৰ্ণিং মই মোহাৰি দিওঁ আৰু অ'কে কি কৈছ cosec a minus sin a হয় নাই অ'কে cosec a minus sin a তো লগালগ তহঁতি মাথাত চলাই দিবি কুৱেশ্যনটো আধা পঢ়িলেও মাথাত চলাই দিবি অ'কে চাইনটো লিখা আছে cosecটোক মই 1/sin লিখিব পাৰোঁ कुछ ना कुछ तो दिमाग में चलाते रहो 5/9 cosec a minus sin a তাৰপিছত লগত আছে নেকি sec a minus cos a हाँ 1/10a plus cot a ओके এটা কৰি চাওঁচোন আমি কি ট্ৰাই কৰিব পাৰোঁ LHS বুলি লিখোঁ হিণ্ট এটা আছে নেকি কি আছে নো অ'কে বাৰু আমি নকৰাকৈও যেনেকৈ কৰিব পাৰোঁ ট্ৰাই কৰি চাম খালি এটা আছিলে কুৱেশ্যন তেনেকৈ কৰিছিলোঁ আমি চা আমাৰ ওচৰত কৰিব পৰা এটা বস্তুৱে আছে কি বস্তু আছে আমাৰ এটা ওচৰত না ট্ৰিগনমেট্ৰিক আইডেণ্টিটি আছে ট্ৰিগনমেট্ৰিক আইডেণ্টিটি ইউজ নহয় কাৰণ সাইন স্কোৱাৰ কচেক স্কোৱাৰ নাই এলজেব্ৰিক আইডেণ্টিটিও ইউজ নহয় a স্কোৱাৰ a প্লাছ b হোল স্কোৱাৰ মাইনাছ b হোল স্কোৱাৰ নাই এলজেব্ৰিক আইডেণ্টিটিও ইউজ নহয় সাইন কচলৈ কিন্তু নিব পাৰি এইটো সাইন কচ আছে কিন্তু এই কচেক চেককেইটাক সাইন কচলৈ নিব সেইটোকে কৈ দিওঁ আৰু কচেকটো কি বুলি লিখিম জানানে অলপ দেৰিকৈ লিখিছিলি কচেকটো কাৰ উল্টা কাৰ ৰেচিপ্ৰকেল কচেকটো ডাইৰেক্ট ফাৰ্ষ্টটো সাইনৰ ৰেচিপ্ৰকেল হয় তো কচেকৰ জেগাত কি লিখিব পাৰিবি কচেকটো যদি সাইনৰ ৰেচিপ্ৰকেল হয় টু ৰেচিপ্ৰকেল কিমান কচোন টু ৰেচিপ্ৰকেল কিমান তেতিয়াহ'লে কচেকটো সাইনৰ ৰেচিপ্ৰকেল 1/sin কচেকৰ জেগাত 1/sin লিখি দিবি 1/sinৰ নামটোৱে কচেক আৰু মাইনাছ সাইন এ হৈ গ'ল চেকটো কাৰ ৰেচিপ্ৰকেল দেখাই লগত লিখি ৰখা আছে কাৰ ৰেচিপ্ৰকেল হয় তেতিয়াহ'লে তো চেকৰ জেগাত কি লিখিম মই তেতিয়াহ'লে 1/cos a minus cos a বস্তু এটা মন কৰিছনে এই সাইন এৰ তলত একোটা নাই মানে 1টা আছে তো মই ভিতৰতে এলচিএম লৈ ল'ব পাৰিম নি বাৰু কি হ'ব কচোন এলচিএম ল'লে সাইন এ এলচিএম হৈ যাব আকৌ এইটো সাইন এ আছে তো ওপৰটো 1টা আহিব ইয়াত 1 আছে সেই 1টো কি বনাব লাগিব 1ক সাইন এ দিব লাগিব মানে ওপৰটো সাইন এটা দিব লাগিব অলৰেডি সাইন এ এটা আছে আৰু এটা দি দিম মানে সাইন স্কোৱাৰ্ড এ ভেৰি গুড এতিয়া বনিছে ন সাইন স্কোৱাৰ এতিয়া বনিব কিবা ট্ৰিগনমেট্ৰিক আইডেণ্টিটি এটা এইটো একে 1 - cos স্কোৱাৰ a হ'ব বুলি তহঁতি ধৰিব পাৰিবিনে বাৰু হ'ল এতিয়া ভাবচোন 1 - sin স্কোৱাৰ 1 - cos স্কোৱাৰ মনত আছেনে যে সাইন স্কোৱাৰ a প্লাছ cos স্কোৱাৰ a = 1 ওলায় যদি আমি cos স্কোৱাৰ এইটো ৰাখি থৈ দিওঁ 1 - sin স্কোৱাৰ a হ'ব আৰু যদি মই সাইন স্কোৱাৰ এইটো ৰাখি থৈ দিওঁ 1 - cos স্কোৱাৰ a হ'ব তো 1 - sin স্কোৱাৰ এই জেগাত মই কি লিখিব পাৰিম cos স্কোৱাৰ তো চাবি দেই ইয়াত মই লিখিম cos স্কোৱাৰ a ডিভাইডেড বাই সাইন a ইনটু 1 - cos স্কোৱাৰ জেগাত মই লিখিব পাৰিম সাইন স্কোৱাৰ ইয়াত হ'ব সাইন স্কোৱাৰ a বাই cos a বস্তু এটা মন কৰ ইয়াত সাইন এটা ইয়াত সাইন দুটা কেঞ্চেলে গুচি যায় খালি মই আৰু অকণ দীঘলীয়া লিখি দেখাওঁ আৰু cos স্কোৱাৰ এইটো cos a ইনটু cos a লিখি দিলোঁ সাইন স্কোৱাৰ এইটোক মই সাইন a ইনটু সাইন a লিখি দিলোঁ তলত আহিলে সাইন এ এটা ইনটু কস এ এটা সাইন এ কাটি গ'ল কস এ কাটি গ'ল বেচিকেলি মোৰ ওচৰত থাকিলে সাইন এ ইনটু কস এ কি থাকিলে মোৰ ওচৰত সাইন এ ইনটু কস এ বাৰু সাইন এ ডট কস এ তাৰমানে হৈ গ'ল এতিয়া এতিয়া ঘটনাটো হ'ল অকণমান ইণ্টাৰেষ্টিং কি ইণ্টাৰেষ্টিং হ'ল ঘটনাটো যে বাৰু আমাক দুটা বেলেগ বেলেগে কৰিবলৈ কৈছে ন সেইটো কৰি দেখাম ইয়াৰ পৰা কৰি দেখাম ঠিক আছে কেনেকৈ কাম চাবি এতিয়া মই RHS টো এক্সট্ৰেক্ট কৰিম RHS টো এক্সট্ৰেক্ট কৰিলে কি হ'ব চা 1/10a প্লাছ cot a তহঁতি জান যে 10 আৰু cotক না ট্ৰিগনমেট্ৰিক আইডেণ্টিটি আছে না এলজেব্ৰিক আইডেণ্টিটি আছে থাৰ্ড নম্বৰ অপশ্যনটো হ'ব কনভাৰ্ট এভৰিথিং ইনটু সাইন এণ্ড কছ তহঁতি জানিব লাগে যে 10 মানে সাইন বাই কছ cot মানে cos বাই তো 10ৰ জেগাত নহ'লে লিখিবি সাইন a বাই cos a আৰু cotৰ জেগাত লিখিবি cos a বাই বস্তুটো মন কৰিছনে ইয়াত এলচিএম যদি ল তলত দেই তলত এলচিএম যদি ল সাইন a ইনটু cos a হৈ যাবনে সাইন a ইনটু cos a ইয়াত cos a এটা আছে ইয়াত সাইন a cos a আছে মানে ইয়াত সাইন a এটা দিব লাগিব ইয়াত সাইন a দিব লাগিব মানে অলৰেডি সাইন a এটা আছে তো মোৰ হৈ যাব हाँ वेरी गुड साइन स्क्वायर ए प्लस ये कस साइन ए আছে साइन ए मैं कसे দিব লাগিব
ইয়াত দিব লাগিব মানে তো হৈ গ'ল আমাৰ cos স্কুৱেৰ এ মানে মই কি পাই গ'লোগৈ জানো 1 বাই sin স্কুৱেৰ এ প্লাছ cos স্কুৱেৰ এ 1 বুলি জানোই তলত আছে আমাৰ sin a ইনটু cos a মেইন ফ্ৰেকশ্যনৰ তলত যদি ফ্ৰেকশ্যন এটা থাকে একদম তলৰ ডিনমিনেটৰটো ওপৰলৈ গুচি যাব বেছিকেলি মোৰ ওলালে sin a cos a এইটো sin a cos a এইটো লাষ্টত মই লিখি দিম LHS is equal to RHS নিজৰ কোৱা ওলালে অ'কে এতিয়া মই এনেই জাষ্ট ট্ৰাই কৰি চাওঁ ঠিক আছে মই এক্সপ্ল'ৰ কৰিম চাবি দেই এক্সপ্ল'ৰ কৰিম শুনিবি মোক এইটো উলিয়াব দিয়া নাই মোক কি তলত কি উলিয়াবলৈ দিছে tan a প্লাছ তো মই কাম এটা কৰোঁ মই ইয়াত তলত tan a প্লাছ cot a এটা আৰু ওপৰতো মই tan a প্লাছ cot a বুলি লিখি পেলাই মাল্টিপ্লাই কৰিলোঁ যাতে খেপেক খেপেক কাটি পেলাই একেটা বস্তু পাই যাম এইটো এনেই লগাইছোঁ আৰু কাটি পেলাইতো এনেই পাই যাম ন সেইটো গম পাইছোঁ এতিয়া চা এই পাৰ্টটো নিউমাৰেটৰত আছে ডিনমিনেটৰত আছে ওপৰত আছে তলত আছে এই পাৰ্টটো নিউমাৰেটৰত আছে মানে সি নিউমাৰেটৰত থকা tan a আৰু cot a লগত মাল্টিপ্লাই কৰাব পাৰিম মই চাই যা চেল দেই তলত আছে tan a প্লাছ cot a অঁ এইকণ এক্সট্ৰা দেই এইকণৰ পৰা এক্সট্ৰা গৈছে আৰু এইকণ ধৰ লিখিলেও লিখিবি নিলিখিলেও নাই মই জাষ্ট ভাবিব কেনেকৈ পাৰি কৈছোঁ নাছিলে কাৰণে লগাই দিলোঁ এই sin a cos a টো কেনেকৈ হ'ব চা দেখিবলৈ sin a cos a ব্ৰেকেটৰ ভিতৰত tan a প্লাছ cot a ইয়াত মই কৰিব পাৰিম ডিষ্ট্ৰিবিউট কেনেকৈ কৰিব পাৰিম জানো ইয়াত হ'ব sin a cos a ইনটু tan a sin a cos a ইনটু tan a ইপিনে হ'ব sin a cos a ইনটু cot a sin a cos a ইনটু cot a তলত কি আছে আমাৰ তলত কি আছে আমাৰ tan a প্লাছ cot a cos নহয় cot tan a প্লাছ cot a আছে অ'কে এতিয়া ভাবচোন কথা এটা sin a একো চেঞ্জ কৰিব নোৱাৰি cos a একো চেঞ্জ কৰিব নোৱাৰি কিন্তু tan a টো চেঞ্জ কৰিব পাৰি কি চেঞ্জ কৰিব পাৰি জানো sin a বাই cos a চেঞ্জ কৰিব পাৰি আকৌ sin a টো চেঞ্জ কৰিব নোৱাৰি cos a টো চেঞ্জ কৰিব নোৱাৰি cot a টো চেঞ্জ কৰিব পাৰি cos a বাই sin a ইয়াত মন কৰ না ইয়াৰ cosটোৱে কাট খাই গ'ল ইয়াৰ sinটোৱে তলত কি আছে tan a প্লাছ এতিয়া ইণ্টাৰেষ্টিং কথাটো চা ওপৰত থাকি গ'ল sin ইনটু মানে আমি পালোঁ ঠিক আছে এইপিনে আছে cos ইনটু মই পালোঁ cos স্কুৱেৰ a তলত থাকিলে tan a প্লাছ তহঁতি জানো sin স্কুৱেৰ a প্লাছ cot স্কুৱেৰ a মানে 1 হয় বুলি 1 বাই tan a প্লাছ cot a এইকণত কেলে কচোন এইকণত কেলে বন্ধ কৰি থৈ দিবলৈ ক'লে কেলে কচোন sin a আৰু cos a যদি যেতিয়া পাই যাম আমি বা চাইনত পাই যাওঁ cosত পাই যাওঁ তাতকৈ আৰু চিম্প্লিফাই কৰিব এইটো মই কমপ্লেক্স কৰি লৈছোঁ এইটো আমি নিজে উজ্জাচি কিবা পলা এটা মাল্টিপ্লাই কৰি লৈছোঁ ये वाला मैं अपनी तरफ से लगाया हुआ है ইয়াতকৈ মই আৰু চিম্প্লিফাই কৰিব সেইকাৰণে ইহঁতি ক'লে যে দুইটা পাৰ্ট বেলেগ বেলেগকৈ কৰা যদি আনচাৰটো একে ওলাই যায় তেতিয়াহ'লে LHS ইজ ইকুৱেল টু কিন্তু অকণমান কমপ্লেক্স কৰি দি পেলাই উলিয়াই দিব পাৰি ৰাস্তা বেলেগ বেলেগ যাব পাৰোঁ তহঁতৰ ইচ্ছা কোনোবা ৰাস্তাটো যাবই লাগিব ন কুৱেশ্যন বলো চাব অ'কে মই তই ধৰিব পৰা নাই কি মোক সেইটো কবি a ইজ ইকুৱেল টু notice a is equal to an is equal to 62 okay তাৰপিছত sn is equal to 210 ইয়াৰ পৰা দেখোন ডাইৰেক্টলি n টো ওলাই যায় sn ৰ সৰু ফৰ্মুলাটো পাহৰিলি নেকি implies n by 2 a plus an is equal to 210 n by 2 a জেগাত বহাবি তই 8 n ৰ জেগাত বহাবি 6 a ৰ জেগাত 62 a plus an আকৌ a plus l নাছিলে তো l ৰ জেগাত l মানে an নহয় জানো তো a ৰ জেগাত 8 বহাবি a n ৰ জেগাত 62 বহাবি কি ওলালে n by 2 8 plus 62 মানে 70 is equal to 210 n টো কেনেকৈ উলিয়াবি 2 টো ওপৰলৈ যাব 210 ইনটু 2 আৰু 70 টো ডিভাইড মনত আছেনে 0 0 কাট খাই গ'ল 70 21 3 টাইমছ গ'ল 3 2 6 n is equal to হা d টো উলিয়াবি
এনটো যদি 6 পাওঁ এইটো এ এন হৈ থকা নাই এতিয়া এইটো A6 হৈ গ'ল এতিয়া এইটো ঐ কালি যে কৈছিলোঁ ইকুৱেশ্যনছ মনত পৰে এই সেইকেইটা ফাণ্ডামেণ্টেল এ আৰু ডিকেইটা ফাণ্ডামেণ্টেল সেইকেইটা থাকিবই লাগিব কিবা এটা হ'লেও থাকিব লাগিব বনি যাব নিজে যাব ইকুৱেশ্যন এইটো বোলে এ আৰু ডি আৰু এনো দিয়া নাই এচা কাম হি নেহি দেখা তুমি তিনিটা বস্তু নথকা দিবই নাই এ এন ডি বেচিকেলি সেইকেইটা মেইন বস্তু ন এ এন আৰু ডি আৰু মেইন বস্তু নাই একো কোনোবা দুটা থকা কোনোবা এটা থকা দিবই কাম এটা কৰ না ৰৈ দে 8টালৈকে খতম কৰি দিওঁ तू इच्छा सैटरडे मैं नहीं कर पाएगा 8टाলৈকে हाँ कर पाएगा ना আজি কি বাৰ পৰিলে বৃহস্পতি নে বুধবাৰ বৃহস্পতিবাৰ কাইলৈ আৰু হা এই বেজিটো লোৱা নাই নিদিয়ে হৈ যায় কণ্টেক্ট নাম্বাৰ দি দিবি ক'ব বেজি লৈছিলে স্কুলখন নামটো কি জয়মতী স্কুলত ল'বি দিয়ে আছে নি এতিয়া ধুই দিব তই সুধিবিচোন দুজনীমান ছোৱালী ধুই আনিম কিয় দিব নি বুলি পইচা লৈছে নাই লোৱা এতিয়া প্ৰব্লেম পইচা লোৱা হ'লে আধা হ'ল সেইকাৰণে তেওঁক মাতিছে আকৌ তাতে ধুই লৈ পেলাই থাপ মাৰি দিব
ঐ বন্ধ কৰি দে না প্লিজ আকৌ